গুড মৰ্নিং এতিয়া আপোনালোক এটা বস্তু দেখাম আৰু শুনাম ইমান ধুনীয়া দৃশ্য ন যোৱাকালি ৰাতি ভৰি বিষতে মোৰ যিটো জ্বৰ উঠিল মই ভবাই নাছিলো মই যে আজি খোজকাঢ়ি আহিব পাৰিম কিন্তু ডাঙৰ ভিন্দৰ ডিচিশনটো একদম ৰাইট আছিল আমি বাহিৰত শুলো মোৰ জ্বৰো ভাল হ'ল আৰু আজি মই খোজকাঢ়িও আহিব পাৰিলো এবাৰকে এয়া 2 নম্বৰ বাৰ হৈছো আজি মই ডাঙৰ ভিন্দৰ আৰু সৰু ভিন্দৰ লগত খোজকাঢ়িছো বুবুলৰ জ্বৰ হি নাহিল হি আজি গাড়ীতে গ'ল আৰু এয়া মই মোৰ ক্ৰেপ বেণ্ডেজটো ওলাই লৈছো ইমান দূৰ আহিলো বাৰু বাট মোৰ আঁঠুটোক এতিয়া অলপ ছাপৰ্টৰ দৰকাৰ হৈছে আৰু ইয়াতেই মই গ্লুকন ডি অলপ মিক্স কৰি কিনে খাই ললো মই আগতে কৈছো মই ৰাতিপুৱা সদায় গ্লুকন ডি আৰু পানী খাওঁ আৰু আমাৰ ভিন্দই লৈছে এয়া ফ্ৰেছ বেদানা জুচ দোকানখনৰ পৰা ওলাই হতে এটা ল'ৰাক টেটু বনাই থকা দেখা পালো ওচৰত যে সুধোতে গম পালো এয়া বোলে ফিক্স টেটু আৰু প্ৰাইচ মাত্ৰ 150 টকা আৰু এয়া আমি থাৰ্ড টাইম লাষ্ট বাৰৰ কাৰণে 1 ঘণ্টা ৰখিছো য'ত আমি কুহিয়াৰৰ ৰস জালমুড়ি চাহ ৰসগোল্লা সব খাইছো খাই ললো যেতিয়া এতিয়া ৰ'দত দৌৰি থাকো বাকীখিনি অহা কালি কম দেই বাই